আগততো যেনেকৈ হাতীয়ে নষ্ট কৰে, এতিয়া বান্দৰ আহিব ধৰিছে। বান্দৰৰ জনসংখ্যাটো ইমানেই বাঢ়িছে, পাৰিলে মানে বান্দৰ জন্ম নিয়ন্ত্ৰণটো কেনেকৈ কৰিব পৰা হয়, এইটো বন্য বিভাগৰ ডক্তৰসকলে নিশ্চয় তাৰ প্ৰতিষেধক ছিষ্টেম কৰিব লাগে। নহ'লে আমি আগত যেনেকৈ হাতী খেদোঁ, এতিয়া বান্দৰ খেদিব লগা হৈছে। বিভিন্ন ধৰণৰ ধানটো অনিষ্ট কৰিছেই, বাৰীত শাক পাচলি অমিতা গছ একোৱেই নাথাকে মানে। এতিয়া যথেষ্ট উপদ্ৰৱ হৈছে। ধানো খাইছে। ধানটো মোৰ এইখিনি পথাৰত এই বাহনিৰ তলৰ ফাললৈকেতো মানে যথেষ্ট নষ্ট কৰিছে। এতিয়া মানে ধান কাটিবলৈ মানে মানুহে কাটিব যাব লাগে, গৈ বান্দৰে আগতীয়াকৈ কাটি মানে অনিষ্ট কৰিছে। সেইখিনিয়ে মানে পাৰিলে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বন্য বিভাগে, নহ'লে যথেষ্ট অসুবিধাত পৰিছোঁ খেতিয়কসকল।